প্ৰিয় ছাত্ৰ ছাত্ৰীসকল জেজেবি মেথ চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ এডভান্স মেথৰ প্ৰথম চেপ্টাৰটোৰ ওপৰত আলোচনা কৰিম আৰু অলৰেডি আমি আগৰ ভিডিঅ' কেইটাত অনুশীলনী 1.2ৰ ওপৰত আলোচনা কৰিছো আৰু 8 নম্বৰ প্ৰশ্নলৈ কৰা হৈছে আৰু বাকি কেইটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু সেইকেইটা পাৰিবাই। এতিয়া আজি আমি চাম বাইনাৰী নাম্বাৰ মানে দ্বৈত সংখ্যাবিলাক কেনে ধৰণৰ হয় আমি আলোচনা কৰিম। এতিয়া চাবা আমি সাধাৰণতে যিমানবিলাক সংখ্যা লিখো গোটেইবিলাকৰ ভূমি 10 হয় আৰু দ্বৈত সংখ্যাবিলাকৰ আমাৰ ভূমিটো 2 হয় আৰু দ্বৈত সংখ্যাত সদায় দুটা ডিজিট থাকে 1 আৰু 0। 1 0ৰ বাহিৰে বেলেগ নাথাকে দ্বৈত সংখ্যাত। যেনে ধৰা আমি 12 সংখ্যাটো আমি যদি দ্বৈত সংখ্যাত লিখো কি হ'ব আমাৰ 12টোক আমি এনেকৈ 2 ৰে হৰণ কৰিবা 2 6 গুণ 12 ভাগ 0 হ'ব 2 3 গুণ 6 ভাগ 0 2 গুণ 2 ভাগ 1। তাৰমানে আমি 12টো আমি এনেকৈ লিখিব পাৰোঁ দ্বৈত সংখ্যাত 1 1 0 0 1 1 0 0। ইয়াৰ ভূমিটো 10 হৈ আছে, দ্বৈত সংখ্যা লিখাৰ লগে লগে ইয়াৰ ভূমিটো 2 হ'ব। এতিয়া আমি দশমিক সংখ্যা এটাত দ্বৈত সংখ্যাত কেনেদৰে প্ৰকাশ কৰে আমি গম পালো। এতিয়া যি সংখ্যাই নহওক আমি দ্বৈত সংখ্যালৈ নিব পাৰিম। যেনে ধৰা 37 এইটো এটা দশমিক সংখ্যা মানে ইয়াৰ ভূমিটো 10 হৈ আছে। এইটো যদি আমি বাইনাৰী নাম্বাৰলৈ কনভাৰ্ট কৰো কি হ'ব আমাৰ 37টো আমি এনেকৈ হৰণ কৰিবা 2 3 36 ভাগ 1 হ'ব 2 9 গুণ 18 ভাগ 0 2 4 গুণ 8 ভাগ 1 2 2 গুণ 4 ভাগ 0 2 গুণ 2 ভাগ 0। এতিয়া 37টো আমি দ্বৈত সংখ্যা নিলে কি হ'ব 1 0 0 আমি এনেকৈ লিখি যাম 1 0 0 1 0 1 1 0 1 1 0 1। এতিয়া এই দশমিক সংখ্যাটো আমি দ্বৈত সংখ্যাত ৰূপান্তৰ কৰিলো মানে পৰিৱৰ্তন কৰিলো। এতিয়া দশমিক সংখ্যা এটাত আমি দ্বৈত সংখ্যাত নিয়াৰ পদ্ধতিটো আমি বুজি পালো। এতিয়া আকৌ আমি ওলোটাকে দ্বৈত সংখ্যাবিলাকক দশমিক সংখ্যাত লৈ আনিলে আমি কেনেদৰে কৰোঁ সেইটোৰ ওপৰত আমি আলোচনা কৰিম। 1 0 1 0 1 1 0 এইটো এটা দ্বৈত সংখ্যা মানে বাইনাৰী নাম্বাৰ। এই বাইনাৰী নাম্বাৰটো যেতিয়া আমি দশমিক সংখ্যালৈ পৰিৱৰ্তন কৰো কি হ'ব আমাৰ 1 × 2 টু দি পাৱাৰ কি লিখিম 1 2 3 4 5 6 7টা আছে নহয় এটা কমি যাব মানে 1 2 3 4 5 6 2 টু দি পাৱাৰ 6 লিখিম 0 × 2 টু দি পাৱাৰ 5 প্লাছ 1 × আকৌ 2 টু দি পাৱাৰ 4 হৈ যাব আকৌ এইটো 0 × 2 কিউব হৈ যাব আকৌ 1 × 2 স্কোৱাৰ এটা কমি আহিব এইটো 1 × 2 টু দি পাৱাৰ 1 প্লাছ এইটো 0 × 2 টু দি পাৱাৰ 0 বা 1 লিখিব পাৰা এইটো। এতিয়া 2 টু দি পাৱাৰ 6 মানে কিমান হ'ব 64 হ'ব মানে 2 6টা পূৰণ কৰি চাবা আৰু এইটো 0 লগত পূৰণ হৈ আছে গতিকে এইটো 0 হ'ব আৰু 2 টু দি পাৱাৰ 4 মানে 16 হ'ব আৰু এইটোতো 0 লগত পূৰণ হৈছে এইটো 0 হ'ব 2 স্কোৱাৰ মানে 4 আৰু 2 টু দি পাৱাৰ 1 মানে 2 হ'ব 2 × 1 মানে 2 আৰু এইটো তোমাৰ 0 হ'ব। এতিয়া এইকেইটা যোগ কৰিলে কিমান হ'ব 16 4 20 হ'ব 20 আৰু এইটো 2 22 22ৰ লগত তুমি 64 যদি যোগ কৰা কিমান পাবা 4 2 6 6 2 86 হ'ব। এতিয়া এই দ্বৈত সংখ্যাটো আমি দশমিক সংখ্যালৈ অনাৰ লগে লগে এইটো 86 পালো। তাৰ মানে আমি দ্বৈত সংখ্যা এটা অতি সহজতে দশমিক সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰো বা ঠিক তেনেদৰে আমি ডেচিমেল নাম্বাৰ এটা বাইনাৰী নাম্বাৰলৈ পৰিৱৰ্তন কৰিব পাৰো। এইটো আমাৰ হৈ গ'ল। এক্সাম্পল 1টো আছে আমাৰ 9/16ক 6 ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰা। এতিয়া বিন্দু ভগ্নাংশত যেতিয়া আমি প্ৰকাশ কৰিব লাগে আমি কি কৰিম আমি r টো 6 বুলি ল'ম r = আমাৰ 6 হৈ আছে। এতিয়া এইটো চাবা 9/16 আমি 6ৰে যদি পূৰণ কৰো কি হ'ব এইটো কাটিলে 2 3 গুণ 6 আৰু 2 8 গুণ 16 তাৰমানে 9 3 গুণ 27 হ'ব তলত 8 হ'ব। আকৌ এইটো সমষ্টিত যদি লিখো আমি এনেকৈ লিখিব পাৰো 8 3 গুণ 24 24 3 27 হ'ব। এতিয়া এইটো পালো এইটোক আকৌ আমি 6 লগত পূৰণ কৰিম চাবা 3/8 × 6 যদি কৰো 2 3 গুণ 6 2 4 গুণ 8 তাৰমানে আমি এনেকৈ পাম 3 3 গুণ 9 তলত 4 পালো আৰু এইটো সমষ্টি ভাঙি লিখিলে এনেকৈ 4 4 2 গুণ 8 8 1 9 হ'ব আৰু 1/4টো আকৌ 6 লগত কৰিম 2 2 গুণ 4 2 3 গুণ 6 তাৰমানে আমি 3/2 পালো। এইটো আমি এনেদৰে লিখিব পাৰো ইয়াতে 2 আছে 2 2 গুণ 4 হৈ যাব ইয়াতে 2 দিলে 4 হৈ যাব 2 1 গুণ 2 আৰু 1 আকৌ 1/2 আছে
ইয়াৰ লগত যদি আমি 6 পূৰণ কৰো 2 3 গুণ 6 তাৰমানে এইটো 3 পালো এটা পূৰ্ণ সংখ্যা এটা পাই গলো আমি এতিয়া বিন্দু ভগ্নাংশটো কি হ'ব এটা বিন্দু ভগ্নাংশটো হ'ব আমাৰ 3 বাই আমি 6 লিখিম হয়তো 2 বাই 6 স্কয়াৰ লিখিম 1 বাই 6 কিউব লিখিম আৰু এটো 3 পালো 3 বাই 6 টু দি পাৱাৰ 4 তাৰমানে আমি এনেকৈ লিখিম 0.3213 আৰু ভূমিটো আছিল 6 এক্সাম্পল 1 টো আমি কৰিলো ঠিক একেদৰে আমি বাকি অংককেইটাও কৰিব পাৰিম এক্সাম্পল 3 নম্বৰটো আছে আমাৰ এটা দ্বৈত সংখ্যাৰ শেষৰ অংকটো যদি 0 হয় তেন্তে দেখুৱা যে সংখ্যাটো যুগ্ম এটা যুগ্ম আৰু অযুগ্ম সংখ্যাৰ কথাটো তোমালোকে জানাই নহয় যুগ্ম মানে হল twice q আৰু অযুগ্ম মানে হল twice q plus 1 যত q belongs to z মানে twice q আকাৰত থকা সংখ্যাবিলাক যুগ্ম আৰু twice q plus 1 আকাৰত থকা সংখ্যাবিলাক অযুগ্ম আৰু যত q এটা অখণ্ড সংখ্যা তাৰ মানে q টো যদি আমাৰ 0 হয় অখণ্ড মানে 0 1 2 -1 -3 এইবিলাক গোটেইবিলাক হ'ব পাৰে 0 টো যুগ্ম 2 into -1 -2 টো যুগ্ম ঠিক তেনেকৈ -4 যুগ্ম এই মাইনাসৰ বিলাকো যুগ্ম হয় কিন্তু হেতু তোমালোকে ক্লাস 10 ত পাবা আৰু অযুগ্ম বিলাকো ঠিক তেনেকৈ -1 -3 এইবিলাকো অযুগ্ম হয় হেতু তোমালোকে ক্লাস 10 ত পাবা এতিয়া দ্বৈত সংখ্যা এটাৰ যদি শেষৰ অংকটো 0 হয় যেনে ধৰা 1 1 0 1 0 এই দ্বৈত সংখ্যাটোৰ শেষত আছে 0 তেতিয়া আমি দেখাব লাগে সংখ্যাটো যুগ্ম আমি এটো যদি ডেসিমেলত কনভার্ট কৰো কি হ'ব 1 into 2 to the power কেটা সংখ্যা আছে পিছফালে 1 2 3 4টা আছে 2 to the power 4 লিখো আকৌ 1 into 2 কি হৈ যাব আৰু 0 into 2 স্কয়ার হৈ যাব 1 into 2 to the power 1 0 into 1 এতিয়া ইয়াৰ পৰা যদি আমি 2 কমন লওঁ এটো 2 কিউব থাকিব আৰু ইয়াৰ পৰা 2 কমন লৈছো 2 স্কয়ার থাকিব এটোটো 0 হৈ আছে আৰু 2 টো কমন লৈছো মানে 1 থাকিব এটা 2 আৰু এটা ইন্টিজাৰ হৈ আছে মানে অখণ্ড সংখ্যা এটা হৈ আছে যত আমি এটো কিউ বুলি ধৰলো তাৰ মানে এটো যুগ্ম হৈছে অৰ্থাৎ দ্বৈত সংখ্যা এটাৰ যদি শেষৰ অংকটো 0 হয় এটো আমি যুগ্ম বুলি দেখাব লাগে এটো চাবা এতিয়া আমি ধৰি লম লেট ধৰা হল k এটা দ্বৈত সংখ্যা আৰু k ইকুয়াল টু আমি এনেকা লৈছো bn bn - 1 bn - 2 এনেকে যায় যায় শেষত b3 b2 b1 হ'ব আমি 1 2 3 এনেকে যদি n লৈকে লিখো বাওঁফালৰ পৰা গলে 1 বাঢ়ি গৈ আছে আৰু এটো সাইডৰ পৰা আহিলে 1 কমি আহি আছে তাৰমানে ইয়াৰ আগৰটো হ'ব n - 1 এটো n - 2 এনেকা কমি আহি থাকে গতিকে আমি এনেকা লিখিলো bn bn - 1 bn - 2 এনেকে গৈ গৈ b3 b2 b1 পাম তে nটা আছে ইয়াতে যত b1 ইকুয়াল টু শেষৰ অংকটো 0 বুলি কৈছে b1 0 হ'ব আৰু b2 b3 dot 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 bn প্রত্যেকে কি হ'ব 0 নাইবা 1 হ'ব কাৰণ দ্বৈত সংখ্যা এটাত 0 আৰু 1 হয় আৰু শেষৰ অংকটো 0 বুলি কৈছে এই কাৰণে b1 টো 0 হ'ব আৰু বাকি কিটা হয় 0 হ'ব নহয় 1 হ'ব এতিয়া এটো যদি আমি ডেসিমেলত কনভার্ট কৰো কি হ'ব k দশমিকত প্ৰকাশ কৰিলে k মানে দ্বৈত সংখ্যাটো দশমিকত প্ৰকাশ কৰিলে কি হ'ব আমাৰ এটা bn into 2 to the power যেনেকৈ আমি 1 1 0 এটো যদি আমি ডেসিমেলত প্ৰকাশ কৰো কি হ'ব 2 to the power ইফালে দুটা আছে 2 স্কয়ার এনেকা লিখো আকৌ 1 into 2 to the power 1 0 into 1 এনেকা লিখো নহয় তিনিটা থাকোতে আমাৰ এটা কমি গৈছে গতিকে ইয়াতে nটা আছে 2 to the power n - 1 হৈ যাব কাৰণ তিনিটা থাকোতে আমি স্কয়ার দিছিলো গতিকে nটা আছে এটা কমি যাব আৰু ইফালে bn - 1 into 2 to the power n - 2 এটা কমি আহিব আৰু bn - 2 into 2 to the power n - 3 এনেকৈ গৈ 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 এটো কি হ'ব তোমাৰ b3 into 2 স্কয়ার হ'ব আৰু b2 into 2 to the power 1 হ'ব আৰু b1 টো 0 আছিল b1 into 2 to the power 0 b1 মানে 0 আমি এটো 0 বুলি লিখিলো এতিয়া চাবা
আমি যদি 2 কমন লওঁ bn থাকিব আৰু 2 to the power n minus 2 থাকিব এটা কি চাবাচোন আমাৰ সূচকৰ বিধি আমি পাইছিলো নহয় সূচকৰ বিধি মতে কি হয় আমাৰ a to the power m into a to the power n যদি হয় a to the power m plus n হ'ব এতিয়া ইয়াতে 2 ৰ ওপৰত যদি 1 থাকে মানে 2 ৰ ওপৰত 1 আছে গতিকে 2 to the power 1 into 2 to the power n minus 2 হৈ গলে কি হ'ব 2 to the power 1 plus n minus 2 তাৰ মানে 2 to the power n দুৰ পৰা 1 বিয়োগ কৰিলে 1 2 to the power n minus 1 পাম এই কাৰণে এটো bn into 2 to the power n minus 2 হ'ব আৰু এটো কি হ'ব bn minus 1 into 2 to the power n minus 3 হৈ যাব এটো bn minus 2 into 2 to the power n minus 4 হৈ যাব আৰু গৈ এটো কিমান হ'ব b3 থাকিব আৰু 2 স্কয়াৰ আছিল নহয় ইফালে 2 এটা আছে গতিকে 2 থাকিব আৰু ইয়াতে থাকিব তোমাৰ b2 থাকি যাব আৰু এখানেটো 0 হ'ব এটো থাকি যাব এতিয়া এটো আমি এখানে এটা q বুলি ধৰি ললো এখানে যত where q equal to bn into 2 to the power n minus 2 plus bn minus 1 into 2 to the power n minus 3 এনেকে b3 into এনেকে b2 লৈ থাকিব এটা 2q আকাৰত আছে গতিকে এটো এটা যুগ্ম সংখ্যা এটাকে k এটা যুগ্ম সংখ্যা অৰ্থাৎ আমি কি দেখুৱালো যে দ্বৈত সংখ্যাৰ শেষৰ অংকটো 0 হলে সংখ্যাটো যুগ্ম বুলি আমি দেখুৱালো 3 নম্বৰটো হল আমি এটা 4 নম্বৰটো কৰিম 4টো আছে আমাৰ এটা দ্বৈত সংখ্যাৰ শেষত pটা শূন্য থাকিলে দেখুৱা যে সংখ্যাটো 2 to the power p ৰে বিভাজ্য ধৰা এটা দ্বৈত সংখ্যা 111000 চাবা এটো যদি আমি ডেসিমেলত কনভার্ট কৰো কি হ'ব 1 into 2 to the power 1 2 3 4 5 টা আছে এটো 1 into এটা কমি যাব আৰু এটো 1 into 2 to the power 3 হ'ব বাকি এটা 0 হৈ যাব 0 আছে যেটো এটা আৰু লিখা নাই এতিয়া চাবা ইয়াৰ পৰা কি কমন আহে 2 কিউব কমন আহে তাৰ মানে ইয়াতে 2 to the power 5 আছিল তো 2 স্কয়াৰ থাকিব ইয়াতে 2 থাকিব আৰু ইয়াতে 1 থাকিব মানে এটো যেটা শূন্য আছে 2 ৰ হিমানটা পাৱাৰৰে ইয়াক কি হৈছে হৰণ গৈছে গতিকে আমাৰ শেষত যদি pটা শূন্য থাকে আমাৰ 2 to the power p ৰে বিভাজ্য বুলি আমি দেখাব লাগে আমি ধৰি লম let k এটা দ্বৈত সংখ্যা আৰু k ইকুয়াল টু আমি আগৰটো নিচিনাকৈ ধৰি ললো bn minus 1 bn minus 2 এনেকে শেষত কি হ'ব আমাৰ শেষত থাকিব b3 b2 b1 b0 বুলি ললো আগৰটোত আমি 1 ৰ পৰা ললো এবাৰ আমি 0 ৰ পৰা ললো তাৰমানে এটা বেছি আছে আগতকে এতিয়া এটোকে আমি আকৌ সজাই ললো bn minus 1 bn minus 2 এনেকে bp আৰু ইয়াৰ আগৰটো bp plus 1 আৰু bp minus 1 bp minus 2 এখন গৈ b2 b1 b0 যত আমাৰ কি হৈছে এই b0 b1 এনেকে ইয়ালৈকে bp minus 1 equal to 0 হ'ব মানে pটা শূন্য আছে তো এটো pটা শূন্য তাৰমানে pটা শূন্য এতিয়া এটো আমি ডেসিমেলত যদি প্ৰকাশ কৰো দশমিকত পৰিৱৰ্তন কৰিলে কি হ'ব এটো k equal to bn into 2 to the power আগত আমি n minus 1 লৈছিলো এতিয়া b0 ৰ পৰা ধৰা কাৰণে এবাৰ n হ'ব আৰু এটো হ'ব তোমাৰ bn minus 1 into 2 to the power n minus 1 plus bn minus 2 into 2 to the power n minus 2 এনেকে গৈ কি হ'ব plus bp plus 1 into 2 to the power p plus 1 plus bp into 2 to the power p বাকি একেটা 0 হ'ব নহয় 0 into
2 to the power এইকেইটা 0 হ'ব আৰু এইকেইটা 0 আছে নহয় এইকেইটা 0 হ'ব এতিয়া চাবা আমি 2 to the power p যদি কমন লওঁ ইয়াত bn থাকিব 2 to the power n minus p থাকিব আৰু এইটোত থাকিব তোমাৰ bn minus 1 2 to the power n minus 1 minus p এনেকে ইয়াতে 2 to the power p আছে শেষত b p থাকিব এটা এটো আমি q বুলি যদি ধৰি লওঁ q যত q equal to bn into 2 to the power n minus p bn minus 1 into 2 to the power n minus 1 minus p এনেকে থাকিব এতিয়া চাবা তাৰমানে এটো আমি q equal to কিমান পালো k by 2 to the power p পালো তাৰমানে 2 to the power p ৰে সংখ্যাটো বিভাজ্য হ'ব যেটো 2 to the power p ৰে বিভাজ্য এটাকে তুমি লিখি দিবা দ্বৈত সংখ্যাৰ শেষত p টা শূন্য থাকিলে সংখ্যাটো 2 to the power p ৰে বিভাজ্য হেতু আমাৰ প্ৰুফ হৈ গল এতিয়া एग्जांपल 5 টো আমি কৰিম আছে আমাৰ এটা দ্বৈত সংখ্যাৰ শেষৰ অংকটো 1 হলে দেখুৱা যে সংখ্যাটো অযুগ্ম এটা অযুগ্ম সংখ্যাবিলাক আমাৰ twice q plus 1 q belongs to z আকাৰত থাকে z মানে এটা অখণ্ড সংখ্যা এতিয়া চাবা শেষৰ অংকটো 1 বুলি কৈছে যেনে ধৰা 11001 এইটো সংখ্যা এটো যদি আমি ডেসিমেললৈ কনভার্ট কৰো কি কিমান হ'ব 1 into 2 to the power 1 2 3 4 টা আছে আকৌ 1 into 2 কি হ'ব এটোটো 0 হ'ব আৰু এটো 1 into 1 হ'ব তাৰ মানে আমি যদি 2 কমন লওঁ 2 কি হ'ব এফালে 2 কমন লৈছো ইয়াতে কিউব আছিল 2 স্কয়ার হ'ব আৰু ইয়াৰ পৰা কমন নাই এটা এক এটা থাকি যাব তাৰমানে এটোক আমি কি বুলি ললে twice q plus 1 আকাৰত থাকিব এটো অযুগ্ম হ'ব তেতিয়া হলে এতিয়া চাবা এটোকে আমি ধৰি লম ধৰা হল k এটা দ্বৈত সংখ্যা আৰু k টো আমি এনেকা লৈছো bn bn minus 1 bn minus 2 এনেকে b3 b2 b1 যত কি হ'ব শেষৰ অংকটো 1 তাৰমানে b1 equal to 0 সৰি b1 টো যত b1 equal to শেষৰ অংকটো 1 b1 টো 1 হ'ব আৰু b2 b3 এনেকে bn প্ৰত্যেককে কি হ'ব হয় 1 নাইবা 0 তাহলে বাইনারি নাম্বারটো 1 আৰু 0 হ'ব শেষৰটো যদি 1 হয় বাকি কিটা 1 বা 0 হ'ব এতিয়া এটো আমি দশমিকত প্ৰকাশ কৰিলে কি হ'ব দশমিকত প্ৰকাশ কৰিলে ইয়াতে bn into 2 to the power এটা n টা আছে 1 ৰ পৰা স্টার্ট হৈছে n টা আছে গতিকে এটা কমি যাব যেনেকা ধৰা আমি 1 1 1 1 এটো যদি 1 into 2 to the power কি লিখো 4 টা থাকিলে ইফালে 3 টা আছে টোটাল সংখ্যা টোটাল আমাৰ কিটা আছে 4 টা আছিল এটা কমি গৈছে গতিকে ইয়াতে কি হ'ব n টা আছিল 2 to the power n minus 1 plus bn minus 1 into 2 to the power n minus 2 এনেকে আমাৰ b3 into 2 to the power 2 plus b2 into 2 to the power 1 আৰু b1 মানে 1 হ'ব 1 into 2 to the power 0 তাৰমানে এটো আমি 1 লিখি দিছো এতিয়া ইয়াৰ পৰা যদি মই 2 কমন লওঁ bn into 2 to the power n minus 2 হৈ যাব কিয় n minus 2 হ'ব আমাৰ সূচকৰ বিধি মতে a to the power m into a to the power n যদি হয় a to the power আমি m plus n লিখিব পাৰো এতিয়া চাবা 2 into মানে ইয়াৰ ওপৰত এটা এক আছে আৰু 2 to the power n minus 2 তাৰমানে 2 to the power 1 plus n minus 2 হ'ব 2 to the power n minus 1 এটো থাকি যাব সেই কাৰণে আমি n minus 2 লিখিছো এতিয়া এটো তোমাৰ bn minus 1 into 2 to the power n minus 3 হ'ব এনেকে গৈ 2 কমন লৈছো ইয়াতে থাকিব b2 থাকিব আৰু 1 টো এক্সট্ৰাকে থাকি যাব এতিয়া 2 এখিনি মানে আমি q ললো plus 1 যত
q equal to vn into 2 to the power n minus 2 vn minus 1 into 2 to the power n minus 3 এনেকে v2 লৈ থাকি গ'ল এতিয়া এই অযুগ্ম সংখ্যাবিলাক হলাই 2q plus 1 আকাৰত থাকে বুলি কৈছো গতিকে আমি 2q plus 1 পালো তাৰ মানে এইটো এটা অযুগ্ম সংখ্যা হ'ব এটাকে k এটা অযুগ্ম সংখ্যা অৰ্থাৎ এটা দ্বৈত সংখ্যাৰ শেষৰ অংকটো 1 হলে সংখ্যাটো অযুগ্ম বুলি আমি দেখুৱালো ভিডিওটোৰ পৰা যদি উপকৃত হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা